ইয়াত যে দেখিছে গলগালীয়া চাকাৰ দৰে কাঠৰ ড্ৰাম, আপোনালোকে ভাবিছে চাগে এইবিলাকৰ ভিতৰতনো কি আছে। আচলতে এইবিলাকৰ ভিতৰত আছে তার 132 kV লাইনৰ তার আছে। এই তার আৰু ইয়াত এটাকে ড্ৰামত কিমান মিটাৰ তার আছে তথাপিও এই ড্ৰামত লিখি থৈ দিয়া আছে। আৰু ক'ত লিখা আছে মই তাকো আপোনালোকক দেখুৱাই আছো। ইয়াত দেখিছে নহয় 2231 মিটাৰ তার ইয়াত আছে। আৰু আপোনালোকে ভাবিছে চাগে ষ্টৰত অহাৰ পাছত যে তারবোৰ এনেকৈ বান্ডিল কৰি ৰাখিছে, নহয়। এই তারবোৰ বান্ডিল কৰিছে ডাইৰেক্ট কোম্পানীত, য'ত তারবোৰ মেনুফেকচাৰিং হৈছে তাতে এনেধৰণৰ বান্ডিল কৰি পঠাই দিছে আমাৰ ষ্টৰলৈ। আৰু এনেকৈ যদি পঠাই নিদিয়ে তেতিয়াহ'লে এই তারবোৰ সব বেয়া হৈ যাব। আৰু বেয়া হ'লে কোম্পানীৰ বহুত টকা লছ হ'ব আৰু মেনুফেকচাৰিং হয় তাৰে পৰা এনেকৈ তারবোৰ নিকিনিব। তাৰে কাৰণত মেনুফেকচাৰিং কোম্পানীয়ে খুবেই ধুনীয়াকৈ কাঠৰ ফ্ৰেম বনাই বান্ডিল কৰি পঠাই দিয়ে। আৰু কিছুমান কোম্পানীততো ষ্টিলৰ ফ্ৰেম বনাই পঠাই দিয়ে।